মই সুজিৰ আজি লাডু বনাম। এই সুজি লৈ লৈছোঁ, 1 গিলাচ সুজি লৈ লৈছোঁ। মই সুজি ভাজি আছোঁ। আৰু নাৰিকল এটাত মই দিছোঁ 2 কাপ চেনি। এতিয়া মই নাৰিকলখিনি ঢাকি দিছোঁ। এতিয়া মই সুজিখিনি ভাজি আছোঁ। সুজিখিনি ভাজা হ'লে আৰু সুজিখিনি ভাজা হৈ গ'ল। মই সুজিখিনি ইয়াত ঢালি দিওঁ, নহ'লে বেছি ভাজিলে বেয়া হৈ যাব। সুজিখিনি ভাজা হৈ গ'ল। এতিয়া মই নাৰিকল ভাজিম ইয়াতে লগতে। কমে আধা ঘণ্টা নহয় 15-20 মিনিটমান লৰাব লাগিব। প্ৰথমতে মই নাৰিকলটো চুৰকি পেলাই 2 কাপ চেনি সানি 10-15 মিনিট থৈ দিলোঁ। থৈ পেলাই চুজিখিনি মই ভাজি ল'লোঁ। ভাজা হৈ গৈছে। এতিয়া মই ইয়াত চুজি ঢালি দিম। নাৰিকলখিনি ভাজা হৈ গ'ল। অলপ অলপকৈ ঢালোঁ। এইখিনি এতিয়া বনাব পৰা হৈ গ'ল। অকণমান ট্ৰাই কৰি চাওঁ। এতিয়া বনাব পৰা হৈ গ'ল। এতিয়া মই নমাই পটাপট বনাওঁ, কিয়নো ঠাণ্ডা হ'লে টান হৈ যাব। মোৰ লাড়ু বনোৱা হৈ গ'ল। মই এখন হাতেৰে বনাইছোঁ আৰু এখন হাতেৰে মোবাইল ধৰাৰ কাৰণে অলপ দিগদাৰ হয় মোবাইলটো। এতিয়া মোৰ লাড়ু বনোৱা হৈ গ'ল। এতিয়া মই ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিম। এটা নাৰিকলৰ বেছি নহ'ল বাৰু। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো।